নমস্কাৰ মুহূৰ্তত এটা জৰুৰী খবৰ লৈ আহিছো ৮৫,০০০ টকা লাভৰ বাবে কাইলৈৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া জিলাই আবেদন প্ৰক্ৰিয়া বিতৰণ কৰা হ'ব হাতত মাত্ৰ কেইটামান ঘণ্টা আছে কাইলৈৰ পৰা ৰাজ্যৰ মহিলাই আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু যেহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি জনাইছিল এদিনতে আপোনালোকে আবেদন পত্ৰসমূহ ল'ব লাগিব আৰু এমাহৰ ভিতৰত আপোনালোকে আবেদন পত্ৰসমূহ জমা দিব লাগিব কৰ পৰা আপোনালোকে আবেদন পত্ৰ ল'ব কি কি যোগ্যতা লাগিব সবিশেষ লৈ আহিছো আমি জনাইছো এক অতিকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কিয়নো কাইলৈৰ পৰা যেহেতু ৮৫,০০০ টকা লাভৰ বাবে আবেদন পত্ৰ আপোনালোকে ল'ব পাৰিব কাইলৈৰ পৰা আবেদন পত্ৰ বিতৰণ কৰা হ'ব কোন জিলাত কেতিয়া আবেদন পত্ৰ বিতৰণ কৰা হ'ব আমি জনাম ১৮ জানুৱাৰীৰ পৰা লাভ কৰিব আবেদন ফৰ্ম আৰু কোন জিলাত কিমান হিতাধিকাৰী আছে তাৰো তালিকা প্ৰস্তুত কৰা হৈছে এদিনতে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব মহিলাসকলে এমাহৰ ভিতৰত ফৰ্ম জমা দিয়াৰ সময়সীমা ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে সৰ্বমুঠ ৩৯,৪২,০০০ মহিলা আত্মসহায়ক গোটৰ মহিলা এই ধন লাভ কৰিব তিনিচুকীয়াৰ হিতাধিকাৰী সংখ্যা আছে ১,১৮,৫০০ গৰাকী কোন জিলাত কিমান হিতাধিকাৰী আছে ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে ডিব্ৰুগড়ৰ হিতাধিকাৰী সংখ্যা আছে ১,৪০,০০০ গৰাকী নিৰ্বাচিত কৰা হৈছে যোৰহাটত হিতাধিকাৰী নিৰ্বাচিত কৰা হৈছে ১,২০,০০০ গৰাকী চৰাইদেউত ৬৪,৩৫৮ গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে ৰাজ্য চৰকাৰে তালিকা প্ৰস্তুত কৰিছে শিৱসাগৰত হিতাধিকাৰী সংখ্যা হৈছে ৮৯,০০০ গৰাকী আৰু ৮৫,০০০ টকা লাভৰ বাবে হিতাধিকাৰী সংখ্যা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে মাজুলীত হিতাধিকাৰী সংখ্যা ৩৩,৪২৬ গৰাকী কাইলৈ আবেদন পত্ৰ দিয়া হ'ব লখিমপুৰত হিতাধিকাৰী সংখ্যা ১,৬৩,৫৮৫ গৰাকী নিৰ্বাচিত কৰা হৈছে ধেমাজিত হিতাধিকাৰী সংখ্যা হৈছে ১,১১,৭২২ গৰাকী আৰু কাইলৈৰ পৰা আপোনালোকে আবেদন পত্ৰসমূহ ল'ব পাৰিব কাছাৰৰ হিতাধিকাৰী সংখ্যা হৈছে ১,৪৫,০০০ গৰাকী জিলাই আবেদন পত্ৰ দিয়া হ'ব ১৮ তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা আবেদন পত্ৰ বিতৰণ আৰম্ভ হ'ব হাইলাকান্দিত ৬৪,০১১ গৰাকী আছে হিতাধিকাৰী আৰু কৰিমগঞ্জত হিতাধিকাৰী সংখ্যা ৯৬,৭৭১ গৰাকী মহিলাক নিৰ্বাচিত কৰা হৈছে শোণিতপুৰত হিতাধিকাৰী সংখ্যা আছে ১,৫৪,০০০ গৰাকী আমি জনাইছো কোন জিলাত কিমান হিতাধিকাৰী অৰ্থাৎ মহিলাক বাছনি কৰা হৈছে দৰঙত হিতাধিকাৰী সংখ্যা ১,৪২,৫৭৭ গৰাকী হিতাধিকাৰীক বাছনি কৰা হৈছে আমি ইতিমধ্যে আপোনালোকক জনাইছো ১৮ জানুৱাৰীত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু তিনিচুকীয়াত ফৰ্মসমূহ বিতৰণ কৰা হ'ব ১৯ জানুৱাৰীত মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাটত এই আবেদন পত্ৰ বিতৰণ কৰা হ'ব ২০ জানুৱাৰীত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং ডিমা হাছাওত আবেদন পত্ৰ বিতৰণ কৰা হ'ব কাইলৈৰ পৰাই প্ৰক্ৰিয়া আৰম্ভ হ'ব ২১ জানুৱাৰীত বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰং জিলাৰ মহিলাসকলে লাভ কৰিব আবেদন পত্ৰ ২২ জানুৱাৰীত মৰিগাঁও হোজাই ওদালগুৰিৰ মহিলাসকলে আবেদন পত্ৰ লাভ কৰিব আৰু ২৩ জানুৱাৰীত কামৰূপ মেট্ৰ নলবাৰী আৰু তামুলপুৰৰ মহিলাসকলে আবেদন পত্ৰ লাভ কৰিব ২৪ জানুৱাৰীত বৰপেটা বঙাইগাঁও গোৱালপাৰা আৰু বজালিৰ মহিলাসকলে আবেদন পত্ৰ লাভ কৰিব আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ২৫ জানুৱাৰীত ধুবুৰী দক্ষিণ শালমৰা কোকৰাঝাৰ চিৰাং আৰু বাক্সা জিলাৰ মহিলাসকলে আবেদন পত্ৰ লাভ কৰিব এই নিৰ্দিষ্ট তাৰিখত জিলাই প্ৰপত্ৰ ল'ব লাগিব মহিলাসকলে আৰু এদিনৰ ভিতৰত আপোনালোকে এদিন সময়সীমা বান্ধি দিয়া হৈছে এদিনৰ ভিতৰত আপোনালোকে আবেদন পত্ৰসমূহ জমা দিব লাগিব পৰৱৰ্তী সময়ত যদি আপোনালোকে আবেদন পত্ৰ জমা দিব যায় তেতিয়া হলে কিন্তু আপোনালোকে আবেদন পত্ৰ জমা দিব নোৱাৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছিল সেই মন্তব্য আগবঢ়াইছো যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেই কাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা ১৮ তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব ১৯ জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত ২০ তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব
21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম। যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম, কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম। যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম, কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব।
23 তাৰিখে কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 24 তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী দক্ষিণ খালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম আৰু আপোনালোকে মন্তব্য শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৮৫,০০০ টকা লাভ কৰিবলৈ কাইলৈৰ পৰা ৰাজ্যৰ মহিলা আবেদন পত্ৰসমূহ ল'ব লাগিব প্ৰতিটো পঞ্চায়ততেই এই আবেদন পত্ৰসমূহ দিয়া হ'ব আৰু এদিনতে আপোনালোকে আবেদন পত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব মাত্ৰ এদিনহে বিতৰণ কৰা হ'ব আবেদন ফৰ্মসমূহ ইতিমধ্যেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব এমাহৰ ভিতৰত আপোনালোকে প্ৰপত্ৰ জমা দিব লাগিব যদি এমাহৰ ভিতৰত প্ৰপত্ৰ জমা দিয়া সম্পূৰ্ণ নহয় তেতিয়াহ'লে পুনৰ 15 দিন বৃদ্ধি কৰা হ'ব বুলি মন্তব্য কৰিছে 18 জানুৱাৰীত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট তিনিচুকীয়াৰ মহিলাই লাভ কৰিব আবেদন পত্ৰ অৰ্থাৎ কাইলৈ শিৱসাগৰৰ মহিলাসকলক দিয়া হ'ব আবেদন পত্ৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু তিনিচুকীয়াৰ মহিলাসকলেও কাইলৈ আবেদন পত্ৰসমূহ ল'ব পাৰিব 19 জানুৱাৰীত মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাটৰ মহিলাসকলে আবেদন পত্ৰ ল'ব পাৰিব 20 জানুৱাৰীত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং ডিমা হাছাৰ মহিলাসকলে আবেদন পত্ৰ ল'ব পাৰিব 21 জানুৱাৰীত বিশ্বনাথ শোণিতপুৰ নগাঁও দৰঙৰ মহিলাসকলে আবেদন পত্ৰ ল'ব পাৰিব 22 জানুৱাৰীত মৰিগাঁও হুজাই উদালগুৰিৰ মহিলাসকলে আবেদন পত্ৰ ল'ব পাৰিব ইয়াৰ লগতে 23 জানুৱাৰীত কামৰূপ মেট্ৰ কামৰূপ নলবাৰী তামুলপুৰৰ মহিলাসকলক আবেদন পত্ৰ দিয়া হ'ব বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মহিলাসকলে আবেদন পত্ৰ জমা দিয়াৰ পাছত যোগ্য হিচাপে বিবেচিত হ'লে ৮৫,০০০ টকা মহিলাসকলক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু কাইলৈ প্ৰপত্ৰসমূহ দিয়া হ'ব এদিনতেই প্ৰপত্ৰসমূহ প্ৰদান কৰা হ'ব যাতে কোনো লোকে প্ৰপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এদিনতে প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে সমাপ্ত কৰিবলৈ ওলাইছে আৰু কাইলৈ পুনৰ জনাইছো শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু তিনিচুকীয়াৰ মহিলাসকলে লাভ কৰিব প্ৰপত্ৰ 25 জানুৱাৰী ধুবুৰী দক্ষিণ খালমৰা কোকৰাঝাৰ চিৰাং আৰু বাক্সা জিলাৰ মহিলাসকলে প্ৰপত্ৰ ল'ব পাৰিব এই নিৰ্দিষ্ট তাৰিখত জিলাই প্ৰপত্ৰ মহিলাসকলে ল'ব লাগিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে কেতিয়া কোট প্ৰপত্ৰ দিয়া হ'ব আৰু আত্মসহায়ক গোটৰ মহিলাসকল যেহেতু যোগ্য হিচাপে বিবেচিত হ'ব কাইলৈৰ পৰা হাতত মাত্ৰ কেইটামান ঘণ্টা আছে কাইলৈৰ পৰা ৮৫,০০০ টকা লাভৰ প্ৰপত্ৰসমূহ আপোনালোকে পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ ল'ব পাৰিব